আপুনি দেখিছেনে বাৰু কিছুমান মানুহে আকস্মিকভাৱে যথেষ্ট ধন সম্পত্তি আহৰণ কৰি লয় আৰু কোনোবা মানুহ চকুৰ পচাৰতে ধনী হৈ যায় বা কাৰোবাৰ লটাৰী লাগি যায় বা কাৰোবাৰ আপোনাৰ কি বুলি কয় অকস্মাতে ধন প্ৰাপ্তি হয় তো এনেকুৱা কি হ'ব পাৰে বা মানে আমাৰ জ্যোতিষৰ কি নিয়মৰ কাৰণে মানুহৰ এনেকুৱা আকস্মিক ধন প্ৰাপ্তি হয় আপুনি জানিবৰ কাৰণে মোৰ ভিডিঅ'টো অন্তলৈকে চাওক আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব আমাৰ জ্যোতিষৰ দুটা গ্ৰহ বৃহস্পতি আৰু চন্দ্ৰমা আকস্মিক ধন প্ৰাপ্তিৰ কাৰক হয় মানে যদিহে আপোনাৰ চন্দ্ৰ আৰু বৃহস্পতি উচ্চ হৈ আছে তেতিয়াহ'লে জানিব আপোনাৰ ধন পইচা আকস্মিক ধন প্ৰাপ্তিৰ যোগ আছে আৰু অকস্মাত ধন প্ৰাপ্তিৰ কাৰণে কোনকেইটা গ্ৰহ নক্ষত্ৰৰ আশীৰ্বাদ লাগে জানো আহক আপুনি দেখিব আপোনাৰ জীৱনত কিছুমান মানুহে অকস্মাতে ধন প্ৰাপ্তি কৰি বহুত সুখে সন্তোষে জীয়াই আছে বা কাৰোবাৰ লটাৰী লাগি গৈছে চকুৰ প্ৰচাৰতে কোনোবা মানুহ ধনী হৈ গৈছে মানে ৰেক টু ৰিচেছ বুলি কয় তেনেকুৱা হৈছে তো সেইকাৰণে জ্যোতিষে কি কয় সেই মানুহবিলাকৰ ভাগ্য কেনেকৈ সলনি হৈছে জানো আহক তাৰ কাৰণে আপুনি এই ভিডিঅ'টো অন্তলৈকে চাই থাকিব চন্দ্ৰমা আৰু বৃহস্পতি হৈছে আপোনাৰ অকস্মাত ধন প্ৰাপ্তিৰ দুটা কাৰক গ্ৰহ এই গ্ৰহকেইটা ভালে থাকিলে আপোনাৰ ভাগ্যত অকস্মাত ধন প্ৰাপ্তি লিখা আছে বুলি ধৰি ল'ব এতিয়া কথা হ'ল যদিহে আপোনাৰ কাম কাজত মন বহা নাই চাকৰিৰ পৰা আপুনি সন্তুষ্ট নহয় একেলগতে বহুত কাম লেতিয়াই লৈছে বা আপুনি পইচা পাতি ক'ত খৰচ কৰিব ভাবি পোৱা নাই বা য'তে ত'তে আপোনাৰ পইচা খৰচ হৈ গৈছে তাৰপাছত আপুনি তাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কাৰোবাৰ পৰা ধাৰ লৈছে আৰু সেই ধাৰ পৰিশোধ কৰিব পৰা নাই এনেধৰণৰ লক্ষণ যদি আপুনি দেখিছে তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ চন্দ্ৰমা আৰু বৃহস্পতি ভাল অৱস্থাত নাই আৰু আপুনি যদি মনে মনে ভাবি আছে যে আপুনি ধনী হ'ব আৰু তাৰপাছত আপুনি সপোনত দেখাৰ দৰে ধনী হ'ব পৰা নাই তেতিয়াহ'লে গম পাব যে চন্দ্ৰমা কেতুৰ লগত আছে চন্দ্ৰমা ৰাহুৰ লগত আছে বা চন্দ্ৰমা শনিৰ লগত আছে বা শনিৰ কোনোবা ৰাশিত বহি নিজ হৈ আছে তো নিজ চন্দ্ৰমাৰ আপোনাৰ লক্ষণবোৰ হৈছে যে আপোনাৰ ঘৰত পানী লিকেজ থাকিব পাৰে পাইপৰ পৰা পানী লিক হৈ থাকিব পাৰে বাথৰুমৰ বেচিন বা আপোনাৰ কিটচেনৰ বেচিনৰ পৰা পানী লিক হ'ব পাৰে ঘৰৰ ৱালবোৰ ডেম্প মানে সেমেকা হ'ব পাৰে আৰু আপুনি বৰ খিংখিঙীয়া স্বভাৱৰ হৈ উঠিব পাৰে বা মনত এনেকুৱা কিবা কথালৈ ভয় ভয় ভাৱ থাকিব পাৰে তেতিয়াহ'লে চাবচোন আপোনাৰ ঘৰৰ নৰ্থ ৱেষ্ট কৰ্ণাৰটো তাত কিবা টয়লেট বা ডাষ্টবিন আছে নেকি যদিহে আছে এতিয়াই আঁতৰক কাৰণ সেইটোৱে আপোনাৰ চন্দ্ৰমাক বেয়া কৰি আছে একেধৰণে বৃহস্পতি বেয়া হ'লে আপোনাৰ পইচা পাতি মাৰ্কেটত ফচিব বা কাৰোবাক দিব আপুনি নিজৰ আপোন মানুহকে যি আপোনাৰ পইচাটো ঘূৰাই দিয়াৰ নাম নলয় ঠিক তেনেকৈ এনেকুৱা কিছুমান প্ৰজেক্টত আপোনাৰ পইচা ফচি যাব য'ৰ পৰা আৰু পইচা উভতি অহাৰ চান্সেছ বহুত কম থাকে আৰু আপোনাৰ ঘৰৰ পৰিয়ালৰ ডাঙৰজনৰ লগত বা মা দেউতাৰ লগত আপোনাৰ মানে ভাল সম্পৰ্ক গঢ়ি নুঠিব বা ভাল সম্পৰ্ক নাথাকিব আপুনি ফেমিলিৰ ৰিচুৱেলছবোৰ যিখিনি আপোনাৰ পৰিয়ালৰ ৰীতি নীতি সেইখিনি মানিবলৈ বৰ ভাল নাপাব আৰু আপোনাৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনটো তেতিয়াহ'লে ডেমেজ থাকিব আৰু মেবি তাত কিটচেন থাকিব পাৰে এনেধৰণৰ যদি আপুনি গম পায় তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ বৃহস্পতি বেয়া হৈ আছে গতিকে আপুনি নৰ্থ ইষ্ট ডাইৰেকশ্যনত আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনত কিটচেন নাৰাখিব ইয়াৰ ৰিমেডিজখিনি হৈছে যে চন্দ্ৰমা ভাল কৰিবৰ কাৰণে আপোনাৰ নেচাৰত আপুনি কেয়াৰিং কোঅপাৰেটিভ আৰু ছাপৰ্টিভ আনক মানে আপোনাৰ যিটো ব্যৱহাৰৰ পৰা আপুনি মানুহক সহায় কৰক মানুহৰ প্ৰতি কেয়াৰ কৰক আৰু মানুহৰ লগত সমানে মিলা মিছা কৰক আৰু আপোনাৰ নৰ্থ ৱেষ্ট ডাইৰেকশ্যনটো গংগাজল দি পেলাই এটা পিতলৰ পাত্ৰত ৰাখক নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত এটা পিতলৰ পাত্ৰত গংগাজল দি ৰাখক আৰু 7টা ঘোঁৰাৰ এখন ফটো দেখিছেনে মাৰ্কেটত আপুনি দেখিবই বগা 7টা ঘোঁৰাৰ এখন ফটো সেই ফটোখন নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত ঘৰৰ কোনোবা এখন নৰ্থ ৱেষ্ট ডাইৰেকশ্যনৰ ৱালত লগাই থওক আৰু তাৰ উপৰিঞ্চি ৰঙা গোলাপ
ৰঙা চন্দন আৰু কপাহ অলপমান ৰঙা কাপোৰেৰে বান্ধি মঙলবাৰে ধনৰ স্থানত থৈ দিব। এনে কৰিলে কি হ'ব, আপোনাৰ মংগল গ্ৰহে চন্দ্ৰমাক ভাল কৰিবলৈ চেষ্টা কৰিব আৰু তাৰ ফলত চন্দ্ৰ ভাল হ'ব। আৰু তেতিয়া আপুনি লটাৰী বা অকস্মাত ধনপ্ৰাপ্তিৰ যিমান সুবিধা আছে সেই সুবিধাখিনি আপোনাৰ ভাগ্যত ফুলি উঠিব। আৰু আপুনি অকস্মাতে যিখিনি পইচা হেৰাই গৈছিলে, যিখিনি ধন সম্পত্তি আপোনাৰ হাতৰ পৰা গুচি গৈছিলে, সেইখিনি আকৌ ঘূৰি আহিব। ধন্যবাদ।